এই মুহূর্তে জানাই আছে অসমবাসী রাইজৰ কাৰণে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি হৈছে 16 এপ্ৰিল। ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছো কেইটামান গুৰুত্বপূৰ্ণ খবৰ। 1250 টকা নহয়, হাতে হাতে সকলোকে কাম দিয়ক। হিতাধিকাৰী সৰ্বোচ্চ জাতি বেছি দিন জীয়াই নাথাকে। বিহুৰ বতৰত ৰন্ধন গেছৰ নাটনিত ভুগিছে অসমীয়াই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ ডোনাল্ড ট্ৰাম্পৰ ফোন। মুকলি হৈ থাকিব ষ্টেট অফ হৰমুজ। কোনো শক্তিয়েই বাধা দিব নোৱাৰিব আন্তঃৰাষ্ট্ৰীয় নৌ চলাচলত। লগতে অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত কৰা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নিতো পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথমটো খবৰ খুবই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। হিতাধিকাৰী সৰ্বোচ্চ জাতি বেছি দিন জীয়াই নাথাকে। হিতাধিকাৰীক 1250 টকা দিলে আমি বেয়া নাপাও, কিন্তু 1250 টকাৰে হিতাধিকাৰীয়ে কি কৰিব? 1250 টকাত আজিৰ তাৰিখত কি পায়? 1250 টকা নহয়, হাতে হাতে সকলোকে কাম দিয়ক। হাতে হাতে কাম দিয়ক, কামৰ বিনিময়ত পইচা দিয়ক। উৎপাদন শক্তি যাতে অপচয় নহয় তাৰ ব্যৱস্থা কৰক। আহোম সাম্ৰাজ্যৰ পৰা আমি কেৱল হেঙা ডাঙৰ কথাই কৈ থাকো, কিন্তু আহোম সাম্ৰাজ্যৰ পৰা আমাৰ শিকিবলগীয়া বহুত আছে। আহোম স্বৰ্গদেউসকল বিনা পৰিশ্ৰমৰ পাৰিশ্ৰমিকৰ পৰিপন্থী আছিল। সম্পদৰ জৰিয়তে অৰ্থনীতিৰ উত্তৰণৰ বিশ্বাসী আছিল আহোম স্বৰ্গদেউ। অসমত ইছলামৰ শিপা বহু বছৰ পুৰণি। অসমত বছৰ বছৰ ধৰি জিকিৰ জাৰিৰ দৰে সমৃদ্ধ পৰম্পৰা আছে। কাতি বিহুত তুলসীৰ তলত নাম গাবলৈ ল'ৰা ছোৱালী পোৱা নাযায়। আমি সাংস্কৃতিকভাৱে আত্মসমৰ্পণ কৰিছো, সেইবাবে মনস্তাত্ত্বিকভাৱে আমাক আক্ৰমণ কৰিছে। নহলে অসমীয়া জীয়ৰীৰ গাত হাত দিবলৈ কাৰো সাহস নাই। অসমীয়া মানুহৰ সংযম আৰু অখণ্ডতাক দুৰ্বল বুলি নাভাবিব, অন্যথা সেই হুংকাৰ দুৰ্পচন্ন হৈ যাব। শান্তিপ্ৰিয় অসমীয়া মানুহক জোকাই নলব। আধিপত্য মনবোৰৰ পৰা অসমীয়া ৰাইজ আঁতৰি থাকক। জৰ্জ ফিল্ডৰ পৰা উদাত্ত ভাষণ আছুৰ সভাপতি উৎপল শৰ্মাৰ। তাৰ পিছত জনাইছো আমাৰ দ্বিতীয়টো খবৰ, খুবই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। বিহুৰ বতৰত ৰন্ধন গেছৰ অভাৱত ভুগিছে অসমীয়া। সময়তে বুকিং কৰাত ভুগিছে সমস্যাত। পঞ্জীকৃত নম্বৰৰ পৰা বুকিং কৰোঁতেও হোৱা নাই বুকিং। ঘৰুৱা ৰন্ধন গেছৰ সমস্যাৰ পৰা কিদৰে পাব পৰিত্ৰাণ? কেইবাটাও বুকিং পদ্ধতি ৰাজহুৱা IOCL-ৰ। ঘৰে ঘৰে গেছ পাবলৈ কিদৰে কৰিব বুকিং? IOCL-এ মুকলি কৰিলে দুটা বিশেষ নাম্বাৰ। 8927225667 নম্বৰত মিছ কল দি কৰিব পাৰিব বুকিং। 8391990070 নম্বৰতো মিছ কল দি বুকিং কৰিব পাৰিব। 8454955555 বুকিং কৰিব পাৰিব মিছ কলেৰে। 758888 নম্বৰত হোৱাটছএপত কৰিব পাৰিব বুকিং। জনতাক সকাহ দিবলৈ IOCL-ৰ বৃহৎ পদক্ষেপ। গেছ চিলিণ্ডাৰ বুকিংক লৈ মানিব লাগিব 5টা নিয়ম। এতিয়াৰে পৰা গেছ চিলিণ্ডাৰ বুকিংৰ বাবে ৰ'ব লাগিব 35 দিন। এটা বুকিংৰ পৰা আনটো বুকিংলৈ 35 দিন হ'ব লাগিব। প্ৰধানমন্ত্ৰী উজালা আঁচনিৰ হিতাধিকাৰীয়ে ৰ'ব লাগিব 45 দিন। 5 কেজিৰ ঘৰুৱা LPG চিলিণ্ডাৰৰ বুকিংৰ বাবে ৰ'ব লাগিব 9 দিন। তাৰ পিছত জনাইছো আমাৰ পৰৱৰ্তীটো খবৰ, খুবই গুৰুত্বপূৰ্ণ খবৰ। লগতে দেশৰ কোটি কোটি জনতাৰ বাবে এটা ডাঙৰ খবৰ। প্ৰধানমন্ত্ৰী মোদীলৈ ডোনাল্ড ট্ৰাম্পৰ ফোন। মুকলি হৈ থাকিব ষ্টেট অফ হৰমুজ। কোনো শক্তিয়ে বাধা দিব নোৱাৰিব আন্তঃৰাষ্ট্ৰীয় নৌ চলাচলত। বিশ্ব বাণিজ্যৰ প্ৰাণকেন্দ্ৰ হৰমুজ প্ৰণালী যিকোনো পৰিস্থিতিতে সুৰক্ষিত ৰখা হ'ব। মধ্যপ্ৰাচ্যৰ অশান্ত পৰিস্থিতিৰ মাজতে ভাৰতৰ সৈতে সংকল্প ট্ৰাম্পৰ। বিশ্বৰ ভূ ৰাজনীতিত খোলখৰি তোলা কেইবাটাও বিষয়ত দীৰ্ঘ সময় ধৰি আলোচনা। পশ্চিম এছিয়াক লৈ ডাঙৰ সিদ্ধান্ত।
প্ৰতিৰক্ষাৰ পৰা বাণিজ্যলৈ সকলো ক্ষেত্ৰতে বন্ধুত্ব অধিক শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতি ট্ৰাম্পৰ। মোদী ট্ৰাম্পৰ টেলিফোনিক বৈঠকৰ পিছতে এতিয়া সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া। সকলো ক্ষেত্ৰতে কম্প্ৰিহেনচিভ গ্লোবেল ষ্ট্ৰেটেজিক পাৰ্টনাৰশ্বিপ অধিক সুদৃঢ় কৰাৰ সংকল্প। তো বন্ধুসকল, এইখিনি দিব লগা আছিল আজিৰ ইনফৰমেশ্যন। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থ্যাংক ইউ ফৰ ৱাচিং মাই ফুল ভিডিঅ'।